দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত এবাৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে অথন্তৰ সংঘটিত হৈছে এবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছী গুণ্ডা বাহিনীৰ বিৰুদ্ধে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে মুহূৰ্তত গ্ৰাফিক্স চৰাত সম্পূৰ্ণ তথ্য লৈ আহিছো দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভয়ংকৰ পৰিৱেশ নিৰ্বাচনী প্ৰচাৰত বাধা প্ৰদান গুণ্ডা বাহিনীৰ শূন্যলৈ গুলি ফুটাই কোনোমতেহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে আৰু ঘটনাস্থলীৰ পৰা পলায়ন গুণ্ডা বাহিনীৰ আৰু কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ পুনৰলৈ কৈছো আৰু এইদৰে হাজোত দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে অথন্ত সংঘটিত হৈছে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো হাজোত দুলু আহমেদৰ ইয়াত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ আৰু তেনে সময়ছোৱাতে নিৰ্বাচনী প্ৰচাৰ সভাতে এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নিৰ্বাচনী প্ৰচাৰত এইদৰে বাধা প্ৰদান কৰিছে গুণ্ডা বাহিনীয়ে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ৰেলীত এইদৰে বাধা প্ৰদান কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে কংগ্ৰেছী গুণ্ডা বাহিনীৰ বিৰুদ্ধে আৰু ইতিমধ্যে টিএমচিৰ নেতা দুলু আহমেদৰ নিৰাপত্তাৰক্ষীয়ে সৈন্যলৈ গুলী ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া বাধ্য হৈছে আৰু তাৰ পাছতে কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে এই গুণ্ডা বাহিনীৰ দলটো আৰু হাজোৰ নতুন সনিয়াদিত এই ঘটনা সংঘটিত হৈছে পুনৰলৈ কৈছো হাজোৰ নতুন সনিয়াদিত এই ঘটনা সংঘটিত হৈছে পুনৰলৈ কৈছো হাজোত দুলু আহমেদৰ এইদৰে পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নিৰ্বাচনী প্ৰচাৰত এইদৰে বাধা প্ৰদান কৰিছে গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে আৰু পৰৱৰ্তী সময়ত টিএমচিৰ নেতা দুলু আহমেদৰ নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলী ফুটাবলগীয়া হৈছে আৰু শূন্যলৈ গুলী ফুটাই কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা গৈছে তাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে গুণ্ডা বাহিনীয়ে আৰু ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি এইদৰে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে হাজোত এই ঘটনা সংঘটিত হৈছে হাজোৰ নতুন সনিয়াদিত এই ঘটনা সংঘটিত হৈছে এইদৰে দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত অথন্তৰ সৃষ্টি হৈছে এই মুহূৰ্তত ভাষ্য আছে ডকাইতৰ পৰিয়ালে ডকাইতি এইবিলাক জানে চিষ্টেমবিলাক আক্ৰমণ কৰিব আহিছিলে আমাৰ পাৰ্টিত মই নিজে উপস্থিত আছিলো ৰুবুল আলী আৰু তেখেতৰ কোনোবা ভাতৃ কংগ্ৰেছৰ পাৰ্টি যেতিয়া আক্ৰমণ কৰিব আহিছিল আমাৰ মূল্য নিৰাপত্তাৰক্ষী ব্লেক ফায়াৰ কৰিলে দুই যায় পলাই পতং দিলে আমি শান্তিপূৰ্ণভাৱে ৰিলে কৰি তেখেতসকলৰ অনুমতিও নাছিলে আমি অনুমতি লৈ কৰি আছো গতিকে ইয়াত একো হোৱা নাই পলাক দুই যায় কৰিছে আপোনাৰ থানাত ৰিপৰ্টটো পাই যাব ৰুবুল আলী আৰু তেওঁৰ নেতৃত্বত আমি গোচৰ দিম এতিয়া আমি অনুমতি লৈ প্ৰশাসনৰ শান্তিপূৰ্ণ ৰেলী কৰি আছিলো আমাৰ প্ৰাৰ্থী অনিমা আহমেদক আক্ৰমণ কৰিব আহিছিলে মই নিজে উপস্থিত আছিলো মোৰ নিৰাপত্তাৰক্ষী যেতিয়া দেখিলে যে আক্ৰমণ কৰি আছিল পৰিস্থিতি ভয়াৱহ দেখি দুই যায় গুলী কৰিলে ওপৰত এই গুণ্ডা বাহিনীটো পলাই পতন দিলে কি ক'লে এইবিলাক গুণ্ডা মানুহ চুৰ পৰিয়ালৰ পৰা কি ভাল আশা কৰিব এতিয়া যেতিয়া নিৰাপত্তাৰক্ষী গুলী কৰিছে পলায়ন কৰিছে আৰু মই কলো আনৰ ভাতৃ ৰুবুল আলী আৰু কোনোবা এগৰাকী আৰু ভাতৃ আছে মই গোচৰ দিম এতিয়া আমি অনুমতি লৈ প্ৰশাসনৰ আমি ৰেলী কৰিছো তেখেতসকলে অনুমতি নোহোৱাকৈ কৰিছো সৃষ্টি কৰিব আহিছে আমি প্ৰশিক্ষণ কৰি আছো কাৰণ আমি টিএমচিৰ পৰা কৰি আছো ইয়াত টিএমচিৰ পৰা কৰিছো আমাৰ সুখ মানে ধুনীয়াকৈ নহ'লে আমাৰ প্ৰচাৰ চলি আছে ইয়াতে আহি তেওঁলোকে এটা বিভ্ৰান্তি সৃষ্টি কৰিব দিছে আমাৰ ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে কিয় কৰিব লাগে তুমি ক'ত ভোট দিয়ে নেদে সেইটো পাব্লিকে কৰিব ইয়াত আমাৰ কোনো বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে নহয় আমি এক মানুহ এক হৈ আমি চলিব লাগিব এই যোনটো কিয় কৰিব লাগে এতিয়া কংগ্ৰেছৰ আহিছে তেওঁলোকে ইয়াতে আমাক বিশ্বাস দিছে আমাৰ আগত পাতা দিছে কিয় পাতা দিছে মানে আমি কোনে কাক ভোট দিয়ে কোনে কাক ভোট দিয়ে আমাৰ কোনো ক'ব লগা নাই হয় না কোনোবাই কংগ্ৰেছক ভাল পায় কোনোবাই টিএমচিক ভাল পায় কোনোবাই বিজেপিক ভাল পায় তেওঁলোকে ভোটটো দিব আমাৰতো একো নাই আমি ৰাইজৰ হিচাপে কৈছো আমি ৰাইজৰ পৰা আমি কৈছো কিন্তু ইয়াৰ ফলত যিবিলাক আমাৰ পাৰ্টি আছে তেওঁলোকে যেতিয়া সুপ্ৰমাণে ভালকে এই কামখিনি চলাই লৈ যায় কোনো বিভ্ৰান্ত হ'ব নালাগে এই আমাৰ ৰাইজৰ অনুৰোধ আৰু যিবিলাক পাৰ্টি আছে তেওঁলোকক মই অনুৰোধ কৰিছো আপোনালোকে কোনো ধৰণৰ ইয়াত বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে আপোনালোকে যাক ভোট দিয়ে যাক সুযোগ লৈ ব্যক্তি ভাবে তাকে ভোটটো দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত